নমস্কাৰ বন্ধু বান্ধৱীসকল 29 তাৰিখে হ'বলগীয়া গ্ৰেড 3 পৰীক্ষা যিটো গ্ৰেজুৱেট লেভেলৰ তাৰ কাৰণে গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আজি আগবঢ়াইছোঁ। আজি আমি আলোচনা কৰিম যোৱা বছৰ হৈ যোৱা গ্ৰেজুৱেট লেভেলৰ কুৱেশ্যন পেপাৰখনৰ। কুৱেশ্যন নম্বৰ 49 ধুবুৰীস্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৰু টেগ বাহাদুৰ। অপশ্যন নম্বৰ ডি গুৰু টেগ বাহাদুৰ। যোৱাবাৰ এনেধৰণৰ আহিছিল, গতিকে এইবাৰ আপোনালোকৰ কাৰণে সুবিধা হ'ব। আজি আমি 50টা কুৱেশ্যন আলোচনা কৰিম। পিছৰটো কুৱেশ্যন, শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ শৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থলী আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি আজান পীৰ। শুদ্ধ অপশ্যনটো হ'ব চি আজান পীৰ। গতিকে যিসকলে গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে? কোনখনক নকৰে সুধিছে, গতিকে অপশ্যনত থকাৰ ভিতৰত ইয়াত ডি মৰিগাঁও জিলাক স্পৰ্শ নকৰে। গোলাঘাট কাৰ্বি আংলং আৰু নগাঁও পৰে। নিম্নলিখিতসমূহৰ ভিতৰত ইউনেস্কোৰ স্বীকৃতি ঐতিহ্য ক্ষেত্ৰ কোনটো? ইয়াত অপশ্যনকেইটাৰ ভিতৰত মানস ৰাষ্ট্ৰীয় উদ্যান। গতিকে শেহতীয়াকৈ আমাৰ চৰাইদেউ পাইছে, গতিকে সেইটো আপোনালোকে চাই ল'ব। ইয়াত থকা অপশ্যনৰ ভিতৰত ডিটো। নিম্নলিখিতসমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ? ডিগবৈ। আপোনালোকে নিশ্চয় জানে ডিগবৈ আটাইতকৈ পুৰণি। নিম্নলিখিত কোনখন ব্ৰহ্মপুত্ৰৰ পাৰত আছে? দক্ষিণ পাৰত থকা দিখৌ। আপোনালোকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা নদী উপনদীসমূহ আৰু দক্ষিণ পাৰতখিনি চাই ল'ব, সেইখিনিৰ পৰা কুৱেশ্যন এটা আহে। 2021 আৰু 22 বৰ্ষৰ অসমৰ বাজেট কোনে দাখিল কৰিছিল? এইটো খুব ইজি। অপশ্যন নম্বৰ বি অজন্তা নেওগ বিত্তমন্ত্ৰী। 2021-22 আহিছে, গতিকে এতিয়া আপোনালোকৰ কুৱেশ্যনটো হয়তো 22-23 বুলি আহিব পাৰে বা 23-24 বুলি আহিব পাৰে। 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিল? তামোলপুৰ। গতিকে এতিয়া এই 2023 চনত নতুনকৈ কোন কেইখন জিলা অন্তৰ্ভুক্ত হ'ল আপোনালোকে সেইখিনি চাব। 22-23 এতিয়া নতুনকৈ কেইখন অন্তৰ্ভুক্ত হ'ল, মুঠ জিলা, এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিব। নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি ছিকিম। ছিকিম অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়। নাগালেণ্ড, মিজোৰাম, পশ্চিমবংগ সংলগ্ন হয়, কিন্তু ছিকিম নহয়। গতিকে এইকেইটা কুৱেশ্যন হয়তো নাহে, এনেধৰণৰ কিন্তু আহিব। নিম্নলিখিত তালিকাত থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল? গিলবাৰ্টন চাংমা। ফুটবল খেলক লৈ এইটো প্ৰশ্ন আহিছে, খেলক লৈ প্ৰশ্ন আহে। ড্ৰোন হৈছে, আপোনালোকৰ ড্ৰোন আজিকালি সকলোৱে পৰিচিত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মানৱবিহীন বায়ুযান। আজিকালি বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক ল'বৰ কাৰণে ড্ৰোনৰ সহায় লোৱা হয়। মালগুৰি ডেইজ কিতাপখন, মালগুৰি ডেইজ কোনে লিখিছিল? R.K. নাৰায়ণ। মালগুৰি ডেইজ খুব ভাল কিতাপ, আপোনালোকে পঢ়িব এখন। R.K. নাৰায়ণে লিখিছিল মালগুৰি ডেইজ। শুদ্ধ অপশ্যনটো চি। গতিকে এনেধৰণৰ কুৱেশ্যন আহিব। জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল? মিছন চাইনা সেই সময়ত আছিলে। গতিকে এতিয়া বৰ্তমান জুবিনৰ নতুন চিনেমা যিখন হ'বলৈ গৈ আছে সেইখন, বা আপোনালোকৰ এতিয়া বিদুৰ ভাইক লৈ প্ৰশ্ন আহিব পাৰে, বা নতুনকৈ যোৱা 23 বৰ্ষত অসমীয়া চিনেমাক লৈ প্ৰশ্ন আহিব পাৰে। একেধৰণৰ প্ৰশ্ন চাব। নিম্নলিখিত কোনটো উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয়? ওনাম। কেৰালাত কোনটো উৎসৱ পালন কৰা হয়? ওনাম। বিভিন্ন ৰাজ্যৰ উৎসৱসমূহৰ বিষয়ে এটা ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব। অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা বুলি জনায়। নেফাৰ সম্পূৰ্ণ নামটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। এনেকুৱা ধৰণৰ আহিব পাৰে। অৰুণাচলক আগতে নেফা বুলি জনা আছিলে, তাৰ সম্পূৰ্ণটো এইটো গম পালে। কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল? ছেমুৱেল মৰ্ছ। অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। উমেশ মাদাৰ টেৰেছাৰ এইটো নামটো সুধিছে, অধিক জনপ্ৰিয় নামটো তেওঁ মাদাৰ টেৰেছা বুলি জনা যায়। তেওঁৰ প্ৰকৃত নামটো সুধিছে এইটো। আনুষ্ঠানিক ঘোষণা অনুসৰি ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ বটগছ, এইটো আপোনালোকে জানে। কেতিয়া হৈছিল এইটো চাব। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয়? চিম্পাঞ্জী। চিম্পাঞ্জী ভাৰতবৰ্ষৰ থলুৱা নহয়। খো খেলত চেণ্ডিং টীমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ তলত বহি থাকে? 9জন।
এটা খুব জনপ্ৰিয় খেল এতিয়া বৰ্তমান খেলক লৈ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে অলিম্পিক হৈ গৈছে অলিম্পিকৰ বিষয়ে এটা ভিডিঅ' দিয়া আছে সকলোখিনি আপোনালোকে চাই ল'ব বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় বেৰমিটাৰ খুব সহজ প্ৰশ্ন এনেকুৱা ধৰণৰ যন্ত্ৰবিলাকক লৈ প্ৰশ্ন আহিব পাৰে অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয় পেলিট'লজি নিম্নলিখিত কোনবিধ কেৰেটৰ এককত জোখা হয় সোণ কেৰেটৰ এককত জোখা হয় কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিকোণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হৈছে এইখন হৈছে সৰস্বতী নদী গতিকে আপোনালোকে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা আৰু গংগা নদীক লৈ এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি চাব নদী প্ৰণালীক লৈ নিম্নলিখিতসমূহৰ কোনটো বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ নিম্নলিখিত কোনটো কম্পিউটাৰ অপাৰেটিং ছিষ্টেম নহয় মাইক্ৰ'ছফ্ট অফিচটো অংশ নহয় এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে কুৱালালামপুৰত আছে এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ অপশ্যন নাম্বাৰ এটো শুদ্ধ এনেকুৱা ধৰণৰ ৰাষ্ট্ৰ আৰু ৰাজধানীক লৈ আপোনালোকে চাব অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে 5টা অলিম্পিকৰ হৈ এটা সুকীয়া ভিডিঅ' দিয়া আছে আপোনালোকে চাই ল'ব হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাণীৰ চিত্ৰটো হৈছে এশিঙীয়া গড় পাটকাই বিমানবন্দৰ ক'ত আছে ছিকিমত আছে নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল হৈছিলে 6 শিডিউলৰ বা 6ষ্ঠ অনুসূচীৰ আধাৰত যিটো এতিয়া বিটিআৰ বুলি জনা যায় কোনখন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিছিলে 1858 গতিকে এইখিনি আপোনালোকে চাই ল'ব একখিনি ব্ৰিটিছৰ অহাৰ সময় সেইখিনি চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলাগাভৰুৰ স্বামীৰ নাম আছিলে চুহুংমুং ফ্ৰাচেনমুং বৰগোহাঁই অপশ্যনটো আপোনালোকে চাই ল'ব কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থাপন কৰিছিল 1911 চনত কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 পৰা 18 বছৰ কৰা হৈছিলে 1988 চনত অপশ্যন নম্বৰ বিটো শুদ্ধ ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি দিছিল 1989 চনত ফাতিমা বিবিক ৰাওলাট আইনত নিম্নলিখিতসমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল বিচাৰ অবিহনে কাৰাবাস আপোনালোকে নিশ্চয় জানে এখন খুব এখন সমালোচিত হৈছিলে আইনখন আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য ন্যায়ালয়ৰ কাৰ্যালয়টো ক'ত আছে বিটো অপশ্যন নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ বাল গংগাধৰ তিলক ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ কাৰণে কেইখন ৰাজ্যত কমেও তেওঁলোকৰ ৰাজনৈতিক দল হিচাপে স্বীকৃতি পাব লাগিব 4খন ৰাজ্যত গতিকে নিম্নলিখিতসমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয় যে ভাৰতৰ সৰ্বোচ্চ লুণীয়া হ্ৰদটো গুজৰাটত অৱস্থিত এইটো গুজৰাটত নাই সেইকাৰণে এইটো শুদ্ধ নহয় বাকীকেইটা শুদ্ধ কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত গতিকে লাই হাৰাৱিৱা উৎসৱটো কাৰ লগত জড়িত মেইডে উৎসৱসমূহৰ বিষয়ে এটা সুকীয়া ভিডিঅ' দিয়া আছে নৰ্থ ইষ্টৰ আপোনালোকে চাব নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিৰ শব্দটো ডিমাপুৰ এইখিনি বাকীখিনি ৰাজ্যৰ ৰাজধানী আছে ডিমাপুৰটো ৰাজধানী নহয় সেইকাৰণে অমিৰ হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয় মণিপুৰ তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত জৈন ধৰ্ম গতিকে আপোনালোকে নিশ্চয় গম পালে আজি আপোনালোকৰ এই 50টা কুৱেশ্যন আগবঢ়াইলোঁ পৰৱৰ্তী সময়ত ইংৰাজী আৰু অন্যান্য পাৰ্টখিনি আমি দিবলৈ চেষ্টা কৰিম আমি দ্বিতীয় বৰ্গৰ পৰীক্ষা আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ এটা সিৰিজ আপোনালোকলৈ আগবঢ়াই দিছোঁ আপোনালোকে কোনটো পাৰ্ট বিচাৰে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব প্ৰথমবাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ